ইউনাইটেড বঁটা প্ৰদান অনুষ্ঠান ইউনাইটেড ক্লাবৰ তৰফৰ পৰা অসমৰ সামাজিক ঔদ্যোগিক শিক্ষা সাংস্কৃতিক ক্ৰীড়া আৰু চিকিৎসা সেৱা ক্ষেত্ৰত অৱদান আগবঢ়োৱা বিশেষ ব্যক্তিলৈ প্ৰতি বছৰে এই ইউনাইটেড বঁটা প্ৰদান কৰি অহা হৈছে আৰু এইবাৰো ইউনাইটেড বঁটা প্ৰদান কৰা হ'ব ক্ৰীড়া ক্ষেত্ৰত অৱদান আগবঢ়োৱা বিশিষ্ট প্ৰশিক্ষক তথা অসমৰ সুসন্তান মাননীয় শ্ৰীযুত নিপন দাস মহোদয়লৈ। ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ক্ৰীড়া ক্ষেত্ৰখনত নিজকে প্ৰতিষ্ঠা কৰা অসমৰ এগৰাকী ক্ৰীড়া সংগঠক তথা পৰিচিত নাম মাননীয় শ্ৰীযুত নিপন দাস মহোদয়, যাৰ অপৰিসীম একাগ্ৰতা চেষ্টা আৰু ক্ৰীড়া দক্ষতাৰ অৱদান হিচাপে অসমৰ ক্ৰীড়া জগতখনে বহুতো যোগ্য আৰু দক্ষ খেলুৱৈ লাভ কৰাৰ উপৰিও অসমৰ ক্ৰীড়া জগতখনক এক নতুন ৰূপত উজ্বলাবলৈ সক্ষম হৈছে। প্ৰাক্তন এথলেটিক্স তথা ৰাষ্ট্ৰীয় পৰ্যায়ত জেভলিন থ্ৰোত সোণৰ পদক লাভ কৰা প্ৰাক্তন ৰাষ্ট্ৰীয় কাবাডী খেলুৱৈ এমফিল ডিগ্ৰীধাৰী এথলেটিক্স প্ৰশিক্ষক মাননীয় শ্ৰীযুত নিপন দাস মহোদয়ৰ অৱদান অসমৰ ক্ৰীড়া ক্ষেত্ৰখনলৈ উল্লেখযোগ্য। এগৰাকী ক্ৰীড়াবিদ হিচাপে তেওঁ বহুতো ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় অনুষ্ঠানৰ লগত জড়িত। 2007 চনৰ পৰা ভাৰতত অনুষ্ঠিত হোৱা আন্তঃৰাজ্যিক এথলেটিক্স প্ৰতিযোগিতাত টেকনিকেল অফিচিয়েলত কাৰ্যনিৰ্বাহ কৰিছিল। লগতে ভাৰতবৰ্ষত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় গেমছ প্ৰতিযোগিতা খেলো ইণ্ডিয়াত টেকনিকেল হিচাপেও অংশগ্ৰহণ কৰিছিল। 2010 চনত দিল্লীত অনুষ্ঠিত হোৱা কমনৱেলথ গেমছত আৰু 2014 চনত জাকাৰ্টাত অনুষ্ঠিত হোৱা এছিয়ান গেমছত তেখেতে বিশেষ টেকনিচিয়ান হিচাপেও উপস্থিত আছিল। তাৰ উপৰিও 2013 চনত অষ্ট্ৰেলিয়াত অনুষ্ঠিত হোৱা এছিয়ান গেমছ আৰু 2024 চনৰ জানুৱাৰী মাহত বাংলাদেশৰ ঢাকাত অনুষ্ঠিত হোৱা আন্তঃৰাষ্ট্ৰীয় মাৰাথন টেকনিকেল অফিচাৰ হিচাপে অংশগ্ৰহণ কৰিছিল। অসমৰ ক্ৰীড়া ক্ষেত্ৰখনত নিপন দাস মহোদয়ৰ অৱদান অপৰিসীম। ধিং এক্সপ্ৰেছ খ্যাত হিমা দাস, ভাৰতবৰ্ষত দ্ৰুত মানৱ হিচাপে পৰিচিত অম্লান বৰগোহাঁই আৰু ম্যাদী হাছানৰ দৰে খ্যাতিসম্পন্ন খেলুৱৈক প্ৰশিক্ষণ দি ভাৰতৰ ক্ৰীড়া ক্ষেত্ৰত মানৱ সম্পদ গঢ়ি তোলাত তেখেতে বিশেষ ভূমিকা গ্ৰহণ কৰিছে। বিশিষ্ট খেলুৱৈ তথা প্ৰশিক্ষক মাননীয় শ্ৰীযুত নিপন দাস ডাঙৰীয়াৰ অৱদান অসম তথা ভাৰতবৰ্ষই আজীৱন মনত ৰাখিব। তেখেতৰ এই অৱদানক শলাগ লোৱাৰ উদ্দেশ্যে ইউনাইটেড ক্লাবৰ তৰফৰ পৰা তৃতীয় বৰ্ষৰ ইউনাইটেড বঁটা প্ৰদান কৰা হয়। এই ইউনাইটেড বঁটাত থাকিব অভিনন্দন পত্ৰ, শৰাই, স্মাৰক, গামোচা, চেলেং, জাপি, কিতাপৰ টোপোলা আৰু লগতে থাকিব নগদ 1 লাখ টকা।